মোৰ কিবা চকুৱে জলক টপকে দেখিছো। ঐ টিপচি মই ভূতটো খাম এতিয়া ৰ। আই টিপচি মই ভূত হয় তো খাম এতিয়া। কেতিয়াবাই পালেহি আৰু আমি দেৰিয়ে হ'ম চাগে। বিয়া ঘৰত আকৌ মানুহবোৰে গম পালে চেচেই আৰু সেইটো কাৰণে ব'ল জল্দি ব'ল দৰাক গুচিবই লাগে। মই আগে পিছে দৰা এনেকৈ আগুচি পোৱাই নাই, আজিয়ে পঠাওঁ। কি মজা লাগিব ন, আমি তিনিজনীয়ে দৰা গাড়ী আগচিব কেনেকুৱা মজা লাগিব। পইচা নিদিলে গবা মাৰি ধৰি পেলাই দিম। আইঐ কালিনো নগেনকাই কি বনালে জানো, একদম গেছ সাজমলাই খাই আহিব পাৰিছো। পিছে সৌৰা সখী এই মাল চাল খাই আহিছা নেকি আকৌ কেনেবাকে? একদম গাড়ী লাহে লাহে চলাবা আকৌ দেই, মোৰ আজি জীৱন সংগী আহিবলৈ ৰৈ আছে হয়নে আইতা? ভালকে চলাব লাগিব দেই গাড়ী কিন্তু যেনেকে তেনেকে চলালে নহ'ব আকৌ দেই। মই বোলো জীয়াই থাকোঁতে নাতি বোৱাৰী বোলো চাই যাওঁ, কপালত যদি আছে নাতি বোৱাৰী আজি পাম মই চাম বোপাই দেখোন। কিবা সেই পেটটো ভাল লগা নাই, মা মছলা নিদিয়া নহয়, নিদিয়াকে ৰন্ধাহে খাওঁ। বুলি আৰু যিখন খাইছো আৰু হাজমলা এটাকে খাই দিওঁ। সখী আকৌ সেই মাক খাই যদি অকমান খালো মই এটা। মনে মনে চুপি আহিছে জহনী জাতি। বুঢ়ীজনী এজনী বল বোপাই বল। আকৌ বোলে দৰা গাড়ী কেতিয়াবাই পালেহি, এতিয়ালৈকে দেখোন গাড়ী এখনো যোৱা নাই হয়। ইপিনে ভয়ো লাগিছে গম পাওঁ নে, গোটেইখন আন্ধাৰ হৈ আছে। আমি তিনিজনী ভূত চুত লাগিলে কি হ'ব এই গাত। তহঁতৰ লগত মই কেলে আহিছিলো, ইমান নিজান এডোখৰ, তহঁতি কেনেবাকে ভূত নেকি আকৌ? ঐ টিপচি মই ভূতটো খাম এতিয়া ৰ। আই টিপচি মই ভূত হয় তো খাম এতিয়া। ঐ টিপচি ময়ো ভূত হয় খাম তোক এতিয়া। তই যে কপি কেইটা পাত মাৰিলি গম পাৱ হে? ইমান গেলা গোন্ধাইছে, কি খাবা তই হা? ইপিনে দৰা গাড়ী চাই অহা নাই, একদম গুপ্তা ঘুমাই দিম। নহ'লে মোক তেতিয়াহ'লে কেলে ভয় খুৱাইছিলি? মোৰ ভূত বুলি ক'লে বেলেগ ভয় লাগে। বোপাই আইতা আগতে কি হয় গম পাৱ নে? এই দৰা কেখিত বহাব, সখী কেখিত বহাব, গোটেই বোৱাৰীবোৰে খুৰীয়েক চুৰীয়েকবোৰে বহি যায়। কিজানি দৰাটো সখীয়েকক কোনোবা চুৰ কৰি লৈ যায় পটককে, এনেকে মাইকী মানুহবোৰ বহি আহে। এতিয়া আমাৰ ইয়াত বোৱাৰী মানুহ এজনী পাবলৈ নাই, পাওঁতে আমি বুঢ়ী দুজনী আহিছো আজি কইনা আনিবলৈ। গোটেই সংসাৰ বোৱাৰীবোৰ একেবাৰে পাগল হৈ গ'ল নহয়। কইনাখনে বোলে যাওঁচোন, সেইবোৰ নাই, ঘৰতে থাকিব, তথাপিও নাযায়। ফোনত আকৌ সেই ৰিল বনাই থাকিব। মই এবাৰ প্ৰথম আহিছো ছোৱালী আনিবলৈ, কোনোদিন অহা নাই। আৰু কাপোৰযোৰ কিযোৰ পিন্ধি আহিলো ভাল হৈছে নাই চোৱাচোন। হ'ব ঠিকে আছে। পিছে আমাৰ আইতাজনীয়ে যে সঁচাকে দেই একদম জীয়ৰী কালৰ পৰা একদম ষ্টাইলত থাকিহে ভাল পায়। আজিও সেই পাটৰ কাপোৰযোৰ পিন্ধিয়ে আহিছে দেখিছানে? সেইযোৰ আকৌ আমাৰ সেই বাপেকে দিছিলে, আকৌ একদম জোৰোণত দি পঠিয়াইছে। এইযোৰ ছেকেণ্ড ছেট আছিলে তাহানি যুগৰে। আজিকালি ছোৱালীয়ে এনেকুৱা পাটৰ ছেট পিন্ধিয়ে পোৱা নাই, দেখিছা নাই কিমান ধুনীয়া। কত বছৰ হ'ল আৰু বিয়া সোমোৱা, মৰমৰ চিন হিচাপে থৈ দিয়ে। আজিকালি কাপোৰে পাত্তা নাপায় আকৌ, দেখিছা নাই? তোমাৰ চাগে নাই আৰু তেনেকুৱা পাটৰ চাটৰ ন, মুগাৰ চুগাৰ নাই, সেইকাৰণে এখনকে পিন্ধি আহিলো আৰু। আজিকালি আকৌ সেই ডাংকাতি বোৱাৰী ছোৱালীবিলাকে সেই শাৰী চাৰীবোৰ পিন্ধে, মোৰ সেইবোৰ পচন্দ নহয় আকৌ দেই। মই মেখেলা চাদৰযোৰ সমান একো ভাল নাপাওঁ। আজি আমাৰ বিয়ালৈ দুজনী মানে যিখনে কাপোৰ কানি পিন্ধি আহিছে, জীয়ৰী দুজনী মানে কলো মই ঠিকছে কৈ দিছো একদম মই দেই। এমাহতে দিন গা ধোৱা বন্ধুকে ৰাতিখন গা ধুৱাইছে, নাকে পানী বৈ গৈছেগে। মই কিন্তু মোৰ ছোৱালী চাবলৈ যাওঁতে আপোনাক লৈ যাব নাই দেই। আপোনাৰ মুখখন যিহে লাওপাত কচুপাত, কি গাব ঠিক নাই মানে। নেপায় তেনেকে ক'ব বুঢ়ী মানুহক। মই আকৌ জাহা তাহা মানুহলে ছোৱালী চাই নিদিওঁ। মই আমাৰ সোণলে যে ছোৱালী চাই দিছো আৰু সি এতিয়া আইতাকে পচন্দ কৰা ছোৱালীজনী আনিবলৈ লৈছে, লখিমী বোৱাৰী। এনেকুৱা ল'ৰালে মই ছোৱালী চাই নিদিওঁ। আপুনি মাকে ভাল পালেও পাব, বেয়া পালেও পাব। কিবা নাকটো উজুৱাই থাকে, 12 মাহে তাৰ নাক উজাই থাকে। আমাৰ ল'ৰা তেনেকুৱা নহয়, আমাৰ ল'ৰা 1 নম্বৰ দেই দেখিবলৈ। মোৰ ল'ৰাৰ কথা তেনেকে নকবা দেই, নাক হেঙুন উজাই থাকে বুলি। হ'ব পাই, মোৰ নিজৰে ভয় লাগি কিবাখন হৈছে আকৌ। আপোনালোক দুজনীয়ে আকৌ কাজিয়া লাগিবলৈ লৈছে। নাপায় দেই, একদম ভাবেই ভক্তি কৃষ্ণ। নাপায় কৃষ্ণ যেনে তেনে ছোৱালীজনী আনি পাওঁহি আৰু দেই, বোৱাৰীজনী আনি, নাতি বোৱাৰীজনী। তিনিজনী জখিনী আগত ৰৈ আছে। মই নচলাও, মই নাযাওঁ দেই, মই গাড়ী নচলাও, মই ৰখি দিছো এতিয়া। জখিনী কেইজনী বৰ ধুনীয়া,
এজনী সেউজীয়া এজনী গুলপীয়া ৱা বৰ ধুনীয়া যখিন দুজনী ভগ পোৱালি এজনীও আছে চোন এ ৰবি তহঁতিও যে সঁচাকে ধুনীয়া ভাল হেবল লাগি আছ ভূতে পালে মৰিলো এতিয়া কি হ'ব এতিয়া মই যে নামি নাযাওঁ দেই হৰিনাম ল ইমতে ভকতি কৰিবু তোমাক সেইকাৰণে মই কৈছিলো মোক কিবা এখন খুৱাই আন মই এইবোৰ তেতিয়া উৰুৱাই নিলোহেঁতেন হেৰ মুখৰ আগত যখিনিয়ে হওক পখিনিয়ে হওক কি হ'ব বাৰু এতিয়া আৰু অকণ আগলৈ গাড়ীখন চলাই দেচোন লাইটটো মাৰি দিলে সিহঁতি পলাবও পাৰে হয়তো লাইটটো মাৰি দে ঐ যখিনী নহয় ঐ এইকেইজনী দেখোন পাৰ্লাৰত মেকআপ কৰি অহা সুন্দৰীহে ইয়াৰ এজনী লৈয়ে যাওঁ নেকি মই বোৱাৰী পায়ে গলো আৰু দেই সেই চালা ভয়ে খাই গৈছিলো দেই সঁচাকে এইকেইজনী আকৌ কেলে বাদ ভিজিছে দৰা গাড়ী ৰখিছেহি আকৌ কলিকালৰ ছোৱালী নহয় জানো কলিযুগ নহয় জানো আগতে ল'ৰা ভুৱাই ৰখে আজিকালি ছোৱালীবোৰে ল'ৰাবোৰ সমানে সমানে বেয়া কামবোৰ কৰে নাই এতিয়া সেই তাহাঁতি দৰা গুচিবলৈ আহিব পাৰ যাওঁ সুন্দৰী থোৱাগে যাওঁ নি সঁচাকে এনেই কৈছো ধেমালিতে দি থৈ আহিবলৈ মন গৈছে মোৰ কিবা মোৰ কিবা চকুৱে জলক তপকে দেখিছো এই কোনজনী পচন্দ কৰো হেৰৌ এজনীতকে এজনী ধুনীয়া উত্তৰ দিব লাগিব আপোনালোকে সেই কি ভাবি গাড়ীখন ৰখালে হেৰৌ কি দিলে সন্তুষ্ট হ'ব কওকচোন আমাৰ মানে ৰৈ থাকিবলৈ একদম সময় কম কি দিলে সন্তুষ্ট হয় মানে আমাক প্ৰশ্ন উত্তৰ দিব লাগিব পিছে প্ৰশ্নটো কি আকৌ ক'লেহে উত্তৰটো দিব পাৰিম প্ৰশ্নটো কোৱা কাৰ পু কাৰ নাতি কলৈ যোৱা দুভাগ ৰাতি কাৰ ঘৰত দিবা ভৰি কোনে দিব মালাধাৰী নগেন পু যোগেন নাতি আকৌ মই পিছে এই মালাধাৰী গাঁঠি দিবলৈহে এতিয়ালৈকে কাকো পোৱা নাই বৰ দুখ আমাৰ ইয়াত দুজনী আছে মোক বাদ দি এনেকুৱা মলোৱা নিচিনা দেখিবলৈ হ'লে মই যে বিয়া নহয় আৰু দেই হৈছে আৰু পিছে মোৰো প্ৰশ্ন এটা আছে মোক সুধি ইমান লাভ নাই মই দৰা নহয় সখীয়েহে মই যোৱা এইটো ভিতৰত বহি আছে হামিয়া শিকটিয়াই তাকে সোধাগে যোৱা সখীয়েহে হৈছে আৰু সখীয়েককে দৰা বুলি ভাবিছিলো দৰা বুলি ভাবি মোকে যি টি প্ৰশ্ন সুধি আছে যা প্ৰশ্নৰ উত্তৰ নিদিলে হেনো যাবলৈ নিদিয়ে বোলে যা এইফালে প্ৰশ্নৰ উত্তৰ কেইটামান দি থৈ আগে নাই ই যাব নোৱাৰে দেই ই দৰা হয় এতিয়া একেবাৰে চিধা গৈ কইনা ঘৰতহে বহিবগে য'ত ত'ত নামি গ'লে অপবিত্ৰ হ'ব আৰু এইবোৰ দেউ লগা ছোৱালী এনে ভুতুনি এনে জখিনী এনে অপহৰণ কৰি নিলে বৰ ডাঙৰ কথা হ'ব কেনেকুৱা সাহসত বাট ভেটি ধৰিছে নহ'ব যোৱা আকৌ তুমিহে দৰা আমাৰ ল'ৰাটো এনেই কষ্ট খাইছে কি প্ৰশ্ন সুধিছে উত্তৰটো কৈ দিয়েগে যোৱা তেতিয়াহে সোনকালে যাবগৈ পাৰিম আমি আইতা এইবোৰ ৰখাব মেলিব নালাগে বুজিছে এইবোৰ সাধাৰণ প্ৰশ্ন সুধিব চাগে মই পটককৈ উত্তৰকেইটা দি থৈ আহোঁ নহ'লে আকৌ দেৰি হৈ গ'লে এইবোৰ লগন চগন গুচি যাব নহয় দিগদাৰ হৈ যাব মোৰ ভাগৰ বিয়া নহ'লে চেছ মৰিলো ব'লক আপুনি ব'লক বল অকলে মই পঠিয়াব নোৱাৰোঁ দেই নাতি ল'ৰা মই অকলে পঠিয়াব নোৱাৰোঁ এনেকুৱা যখিনী ছোৱালী আগত মই কেতিয়াও দেখা নাই ইয়াতহে দেখিছোঁ প্ৰথম দেই সেই নমস্কাৰ দেই ভণ্টিসকল সোধাচোন কি প্ৰশ্ন সুধিবলৈ আছে বেছি দেৰি নকৰিবা পিছে বুজিছা আমাৰো সেই কইনা নিবগৈ লাগিব নহয় আকৌ ৰাতিপুৱালে বৰ দিগদাৰ হ'ব গম পাইছানে সোধা কি প্ৰশ্ন আছে সোধাচোন মোক মোৰ প্ৰশ্ন এটা আছে উত্তৰটো কি ছোৱালী এইবোৰ প্ৰশ্ন সোধাই নাই আকৌ উত্তৰটো লাগে কি উত্তৰটো দি দিম বাৰু মই এতিয়া কি বুলি ক'লে প্ৰশ্নটো কি বুলি ক'লে মোৰ এটা প্ৰশ্ন আছে উত্তৰটো কি সেইটো বাৰু প্ৰশ্ন হ'লে এইবোৰ কাম নাইকিয়া ছোৱালী দেই অদৰকাৰী ছোৱালী তহঁতি যে পটককে এনেকে বিয়া ঘৰপা লৈ গুচি আহিলি বাপে মাখিনিয়ে গম পায় নাপায় তহঁতি যে ৰাস্তাত দৰা গুচি ফুৰিছোহি হেৰৌ বাপে মাৰে গম পোৱাকে ৰাস্তা গুচি ভাল নালাগে নহয় সেইকাৰণে গম নোপোৱাকে আহিছো কটা ঈশ্বৰ গোসাঁই এইজনী মুখখন ইমান চোকা টিপটিপি ছোৱালীজনী ভগ কইনা ঘৰ ছোৱালীবোৰ মুখবোৰ বৰ চোকা কইনাও মুখখন চোকা হ'ব যেন পাইছো দেই বোপা এইজনী নমুনাহে নালাগে পাই আমি বিয়াই নেপাতো ইমান মুখ চোকা ছোৱালী থকা মানুহৰ ঘৰত আমি সেইটো দুখ নিদিব আৰু মোক জীৱনত দেই 28 বছৰ মই 22জনী ছোৱালী চালো সেইজনী মই বিয়া পাতিমে নহ'ব দেই নহ'ব তই মানে সেইজনীলে একেবাৰে বলিয়াই হৈ গলি আইতা মুখে উত্তৰ দিব পাৰলি আজিলৈকে উত্তৰ এটা দিয়া নাছিলি মোক উত্তৰটো কওক সখী তুই কি কৰি আছ ইমান টাইমত মই 3বাৰমান বিয়াই পাতিলোহেঁতেন সোনকালে উত্তৰটো দিয়া আৰু যাওঁ দেৰি হৈছে নহয় আইতা উত্তৰটো কি হ'ব বাৰু এতিয়া প্ৰশ্ন সোধাই নাই নহয়
হেৰা ভণ্টি প্ৰশ্নটো ভালকৈ সোধা একদম ভালকৈ সোধা মই একদম চোকা ল'ৰা আকৌ দেই মই উত্তৰ টপককৈ দিব পাৰোঁ তোমাৰ আজি এইটো কি প্ৰশ্ন সুধিছা প্ৰশ্নটো ক'লেহে উত্তৰ দিব পাৰিম দিয়া ভালকৈ সোধা কোৱা প্ৰশ্ন সুধি গ'লো নহয় এতিয়া মোক উত্তৰটো দিয়ক উত্তৰটো কি কওক গাত জেংঘৰ নিচিনা চেহেৰাটো লৈ পেলাই কিহৰ প্ৰশ্ন সুধিবলৈ আহিছোঁ এই দুভাগ ৰাতিখন মোৰ বেয়া কৰি নল'বি আকৌ মোক খং উঠিলে বেয়া মোৰ গাঁৱতো গম পায় আকৌ দেই আইতা বুজাই দে আকৌ তই দেই মোক খং উঠিলে বেয়া মোক গুচি যামগৈ এতিয়া নেযাবি ৰ ছোৱালীজনী কি সুধিছ চিধা সুধ দে বেছি ধেমালি কৰি নহয় 2 ঈশ্বৰ কাণ তুলি দিম ঘূৰি ঘূৰি নাচিবি এইখিনিতে কৈ দিছোঁ কিন্তু পাৰ্লাৰত যে কিবা এনেকে চেপেটা দুডাল লৈ যে চুলিবোৰ গৰম কৰিব পোনাই সেইবোৰ এই কওঁতে এই মাথাটো উৰি গ'ল তাই দুখ নাই তাইৰ গাত নহয় কেনেকুৱা প্ৰশ্ন সুধিছে উত্তৰ চুত্তৰ ক'ব লাগে আকৌ প্ৰশ্ন নাই কি আমাক হ'লে উত্তৰটো দিলেহে আমি যাবলৈ দিম দেই নহ'লে যে ডাঙৰলা হৈ থাকিব লাগিব মই এইবোৰ নাজানো দেই প্ৰশ্ন সোধাকে মই উত্তৰ ক'ৰ পৰা দিম বাৰু কওকচোন তই এটা কেনেকৈ দিম বাৰু মই এইবোৰ নাজানো ৰাস্তা এৰি দিয়ক মোৰ ৰাস্তা লাগে এৰি দিয়ক নহ'লে কথা বেয়া হ'ব এতিয়া আকৌ দেই চেণ্ডেল খুলি ল'ম মই এইবোৰ ছোৱালী তোৱালী মানি থাকিব নাই আকৌ মই দেই চৰকাৰী ৰাস্তা মুঠতে তোমালোকে বন্ধ কৰিব নোৱাৰা কথা সেইটোৱে নহ'লে 2 নম্বৰ গেয়া লগাই আৰু গছকি দিবি গছকি দিম চেচ 2 নম্বৰ গেয়া ফেয়া লগালেও মই 2 ঈশ্বৰ চেণ্ডেলে দি থৈহে যাম হ'ব এইটো কেনেকুৱা দৰা কৈছা উত্তৰটো নেজানে কেনেকুৱা হেৰ উত্তৰটো এটা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ সেইটোও নেজানে চা তেনেকৈ হাঁহি নেদেখাবি দাঁত উলিয়াই গম পাইছ নাই তেনেকৈ হাঁহি নেদেখাবি উপলিঙা কৰি নেদেখাবি কিন্তু মোক কিন্তু গোটেই গাঁৱৰ মানুহে ভালকৈ চিনি পায় আকৌ জখনি টাইপৰ চেহেৰাটো লৈ পেলানি উইটিকিং কৰি নেদেখাবি প্ৰশ্নটোৱে ভুল সুধিছ কিমানলৈকে পঢ়িছিলি প্ৰশ্ন কি বুলি সোধে দিশ কেইটা বুলি সোধে আমি জানো দিশ কেইটা চেণ্ডেল তোৰযোৰ ডাঙৰ পূব পশ্চিম আৰু দুটা কি আছিলে উত্তৰ দক্ষিণ দিশ 4টা তাৰ উপৰি আৰু 2টা দিশ আছে আন্দা মেটি 2 ঈশ্বৰ দি দিওঁ গালত খাপাককৈ দি দিওঁ ভয় কৰি আছ নি মই 2 ঈশ্বৰ দি দিওঁ কেইযোৰ চেণ্ডেল ঘাইযোৱে কিন্তু গাল ফাটি যাব চেণ্ডেল নাভাগে হ'ব ইমান তৰ্ক কৰি থাকিব নালাগে আমি কিবা ধেমালিহে কৈছিলোঁ মোৰো এটা প্ৰশ্ন আছে দৰাই ক'ব লাগিব দেই ৰামৰ পত্নী কোন ৰামৰ পত্নী আকৌ সীতা নহ'ব কি নহ'ব বুঢ়া আঙুলি এনেকৈ লৰাই নাথাকিবি কাটককৈ ছিঙি পেলাম গুৰিটোতে উঘালি পেলাম গম পাইছ নাই পিছত কেঁকুৰাৰ ঠেং বুলি পুৰি খাই পেলাম গম পাবি ঘাইজনী বুঢ়ী মাৰে ইমান ৰামায়ণ মহাভাৰত চাই থাকোঁ ৰামায়ণ চায়ে থাকোঁ পঢ়িয়ে থাকোঁ চবেই জানে ৰামৰ পত্নীৰ নাম সীতা বুলি তাই আকৌ নহ'ব মোৰ সখীয়ে কেইবাবাৰো সীতা গালে ৰামৰ পত্নীৰ নাম সীতা আমিও জানো কিন্তু আপুনি আজি ৰামচন্দ্ৰ হৈ আছে নহয় আপোনাৰ সীতা দেৱীৰ নাম কি সেইটোহে সুধিছোঁ মই অকাই পকাই কেলে প্ৰশ্নবোৰ সোধ তই অকাই পকাই কেলে সোধ টিপচিমূৰীয়া ছোৱালী চাওঁ 2 ঈশ্বৰ দি থোৱা হওঁ এবাৰ 2 ঈশ্বৰ দি থোৱা হওঁ তাইক মই একদম কাণটোলে চৰাই এইখিনিৰ পৰা হাতখন ফিটাই দিম কাটককৈ দিম তোৰ দাঁত গম পাবি ৰাস্তাত কাইলৈ শিলগুটি পুতলা দি দাঁত বুটলি থাকিবি আইতা এজনী বৰ বেলেগ বস্তু গম পাৱ নাই আমাৰ গাঁৱত নাম আছে কত থাপৰীয়া দাঁত থগুৱাই থৈছে মোৰ মুখৰ মাতকেইখন উলিয়াবি আকৌ মই আজি ধুনীয়াকৈ আহিছোঁ কইনা নিচিনাকৈ জোকাই নল'বি মুখৰ পৰা যিকেইটা মাত ওলাব ইয়াতে কাপোৰ পিন্ধা নিপিন্ধা অৰ্থ নাথাকিব গম পালি নাই মোক চিনি পোৱা নাই মোক কি বুলি ভাবিছ তহঁতি মোক গোটেই গাঁৱতে চিনি পাই মোক গম পাৱ নাই তহঁতি মেখেলা দাঙি দিম ইমানলৈকে আঁঠুলৈকে তাৰপৰা লাজ পাবি আকৌ আপুনি কি মেখেলা চাদৰ দাঙিব আইঐ আমি কিবা চাই থাকিম নেকি আমিও শাৰী দাঙি ল'ম ঐ তই মোৰ লগত পাংগা নল'বি আকৌ দেই দেখাই নাই তোৰ মুখখন ভালকৈ এইখিনিৰ পৰা কিহৰ তই শাৰী দাঙি দিয় হা শাৰী দাঙিবলৈ আহিছ হয় তলত পেটিকোট পিন্ধিছনে নাই তাত ঠিকনাই নাই এনেকুৱা দি দিম নহয় তোৰকো মই চাই আছোঁ আকৌ দেই টিপচিমূৰীয়া ছোৱালী এইবোৰ ডাং চাং কি আনিছ অঁতৰা চিনি পোৱা নাই ঐ শালিকুমূৰীয়া ফিগাৰ শালিকুমূৰীয়া ছোৱালী গাঁৱতো ভালি পেলাম তোৰ গম পাইছ নাই মেখেলা চাদৰ আজি পিন্ধিবলৈ নাপালি ডাং কাটিমূৰীয়া ছোৱালী কিখন পিন্ধি আহিছ এইবোৰ এনেকুৱাহে সেইজনী তেনেকুৱা হৈ চিন্তা হৈছে তই চাই দিছ আকৌ আইতা সেইটো মনত ৰাখিবি আকৌ তাকেহে ভয়ে লাগিছে এতিয়া আইতা আপুনি এনেকৈ উৰি নাহিব আকৌ আমি পৰম্পৰাটোহে ৰক্ষা কৰিছোঁ কেলৈ আগৰ দিনৰ পৰাইচোন দৰাক এনেকৈ আগুচি ধৰি প্ৰশ্ন সোধে এইবোৰ ধেমালিহে কিবা আইতাই চাগে নেজানেই ন তহঁতি এইবোৰ বেছি কথা নকবি আকৌ দেই তহঁততকৈ ভালকৈ পৰম্পৰা মই চিনি পাওঁ 1962 চনতে মই বিয়া সোমাইছোঁ গম পাইছ নাই পৰম্পৰা শিকাবলৈ নাহিবি মোৰ বিয়াত কি দৰা আগোচা নাছিলে নেকি কিমান ধুনীয়াকৈ দৰা আগিছিলে তহঁতি এইবোৰ কি পিন্ধিছ শাৰী পিন্ধি আহিছ শাৰী পিন্ধি নিজৰ অসমীয়া পৰম্পৰা কাপোৰ কানি পিন্ধোচোন নাই তই এইবোৰ কি পিন্ধিছ ভাওনাত শকুনিয়েহে এনেকুৱা পিন্ধে কাটককৈ দিম তয়ো একো এটা চিনি নাপাওঁ
তেহেঁতি এইবোৰ পিন্ধিবলৈ আহিছে আকৌ ইফালে পৰম্পৰা বুলি ক'বলৈ বাট এৰি দে বুলিছোঁ এৰি দে আমাক হ'লে পইচা 1000 দিব লাগিব পইচা 1000 দিলেহে আমি বাট এৰি দিম পইচা 1000 দিবই লাগিব নহ'লে আমি বাট নেৰোঁ সেইটোৱে কথা বাট তেতিয়াহে এৰি দিম যদি পইচা দিয়ে পইচা 1000 টকা দি দিয়াচোন সিহঁতক মোৰ হাতত মানে নাই এতিয়া মই অলপ পিছত তোমাক দি আছোঁ বিয়া মোৰ নে তোৰ এই হ'ব দি দিয়া ল 100 টকা এটা দে কেছ নাই সোনকালে 200 টকা ঘূৰাই দিবি মোক বাবে কিহৰ 100 টকা এটকাও নাপায় এহেঁতি এটকাও নাপায় এনেকুৱা মুখ চোকা ছোৱালী মই দেখা নাই দেই তহঁতি কিন্তু কম নহবি তহঁতক কোনে নিব কোনেও নিনিয়ে তহঁতি ঘৰতে বুই বুই হৈ থাকিবি গম পালি নাই অৱশ্যে দুখ নকৰিবি মই এই 50 বছৰ বয়সতে বিয়া হ'ম পইচা দিয়ক তেতিয়াহে যাবলৈ দিম দেই নে কি কওঁ পইচা দিয়ক সোনকালে পইচা দিয়ক তেতিয়া সোনকালে যাবলৈ দিম যি লোকচান নিয়মটো ৰক্ষা কৰিবই লাগিব নহয় তই খঙাই নকৰিবি আইতা দি দিওঁ কিমান দিছে 100 টকা নাই 100 টকা নহ'ব দেই এই চাইজত যাব নোৱাৰি দেই দামটো বহুত বেছি লোৱা নহ'ব 1000 দিব লাগিব নহ'ব নকৰিবা বিয়া কেঞ্চেল ভট দে মোৰ 100 দে ঐ ছোৱালী যে কাটককে চৰ্দি তহঁতৰ গুৰিদাঁতকেইটা সৰুৱাই দিম গম পাইছ নাই ল'লে পইচা ল নহ'লে আঁতৰ আইও চৰ খাবলৈ নাই দেই গুৰিদাঁত এটা পোকে খাই আছে হৈ যায় বুলিহে ভয় দেই আইও অথনিৰ পৰা দৰা গছি আছো ন বয়ফ্ৰেণ্ডে চাগে মোক বিচাৰি আছে ঐ বিয়া ঘৰত ব'ল কি কৰিবি আৰু এতিয়া দিয়ক 100 টকাটোকে দিয়ক আৰু উপায় নাই আৰু ৰাস্তাটো খুলি দিছোঁ কিবা এটা খাই ল'বা মৰ্টন চৰ্টন দেই এই বন্ধু ব'লা ব'লা এইকেইজনী মোক কিবা দেখিলে মোৰ মূৰৰ ওপৰতহে খংটো উঠিছে মেখেলা চাদৰ এযোৰ পিন্ধিব নোৱাৰে পাটৰ মুগা কাপোৰ এযোৰ পিন্ধিব নোৱাৰে জিলিক জালাক যিখনহে পিন্ধিছ নাই যদি তহঁতি সেই ফৰক এটাকে পিন্ধি আহিবি তেও এইবোৰ পিন্ধি আহিবি দেই মোৰ চিন্তাই হৈছে কইনাই কি পিন্ধি আছে চাগে ব'ল খাই আহোঁ